ইতিমধ্যে আপোনালোকে সকলোৱে অৰুণোদয় আঁচনিৰ ফৰ্ম নিশ্চয় পাইছে আৰু এই অৰুণোদয় আঁচনিৰ ফৰ্মখন ফিল আপ কৰোঁতে 17 ডিজিটৰ এটা LPG ID আপোনালোকক বিচৰা হৈছে। সেই LPG IDটো আপোনালোকে কেনেকৈ উলিয়াব পাৰে? হয় বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো যদি আপোনালোকে কমপ্লিটলি চাই তেনেহ'লে আপোনালোকে ঘৰতে বহি নিজৰ মোবাইল নতুবা আপোনালোকৰ লেপটপৰ সহায়ত আপোনালোকে আপোনালোকৰ LPG IDখন প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব। আজি মোৰ ওচৰত দুখন এজেন্সিৰ পাছবুক আছে। মই আপোনালোকক দেখুৱাম কেনেকৈ ওলোৱা হয় LPG ID। এখন হ'ল ইণ্ডিয়ান গেছৰ এজেন্সিৰ পাছবুক আৰু এখন হ'ল ভাৰত গেছ এজেন্সিৰ পাছবুক। সো দুইখনৰে মই আজি আপোনালোকক উলিয়াই দেখুৱাম। আপোনালোকে নিজৰ মোবাইলৰ যোগেদি উলিয়াব পাৰিব আৰু লগতে লেপটপ বা কম্পিউটাৰৰ যোগেদি উলিয়াব পাৰিব। সো বলক আপোনালোকক মই লেপটপৰ স্ক্ৰীনত দেখুৱাম। সো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক ৰিকুৱেষ্ট এটা জনাওঁ, যদিহে এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি ল'ব। তথাপি যদি আপোনালোকৰ কিবা সমস্যা থাকে LPG ID উলিয়াওঁতে তেনেহ'লে আপোনালোকে মোক এই ইনষ্টাগ্ৰাম আইডিটোত মেছেজ কৰিব, মই আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ওকে, সো এতিয়া আমি আহি গৈছোঁ আমাৰ লেপটপৰ স্ক্ৰীনত। আপোনালোকে দেখিবলৈ পাইছে ইয়াত মই দুখন পেজ খুলি লৈছোঁ। ঠিক আছে, সো প্ৰথমতে আমি ভাৰত গেছ LPG ID ইয়াৰ যি LPG ID আছে সেইখন উলিয়াই ল'ম। তাৰপিছত আমি ইণ্ডিয়ান গেছ LPG ID উলিয়াম। ঠিক আছে, সো প্ৰথমতে আপোনালোকে গুগলত চাৰ্চ কৰি ল'ব ভাৰত গেছ LPG ID আৰু প্ৰথম যি লিংক আছে ইয়াতে আপোনালোকে ক্লিক কৰি ল'ব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাক ইয়াত কিছুমান ডিটেইলছ বিচাৰিব, সেই ডিটেইলছখিনি আপোনালোকে ইয়াত ফিল কৰিব লাগিব। ঠিক আছে, সো আপোনালোকে দুটা অপশ্যন পাব, কুইক চাৰ্চ আপোনালোকে ডিষ্ট্ৰিবিউটৰ নেম আৰু কনজিউমাৰ নাম্বাৰ মাৰি উলিয়াব পাৰিব, নতুবা আপোনালোকে নৰ্মেল চাৰ্চ কৰিলে আপোনালোকে ইয়াত কিছুমান ডিটেইলছ ফিল কৰিবলগীয়া আছে। ঠিক আছে, সো আমি নৰ্মেল চাৰ্চত উলিয়াম, আপোনালোকে ইয়াতো উলিয়াই ল'ব পাৰে। ঠিক আছে, সো নৰ্মেল চাৰ্চত আপোনালোকে ষ্টেট চিলেক্ট কৰিব। ষ্টেট চিলেক্ট কৰাৰ পিছত আপোনালোকে আপোনালোকৰ যি ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টখন ইয়াত চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ যি ভাৰত গেছৰ ডিষ্ট্ৰিবিউটৰ আছে বা এজেন্সি আছে সেই এজেন্সিটো ইয়াৰ পৰা উলিয়াই ল'ব। ঠিক আছে, সো আমি ইয়াৰ পৰা উলিয়াই লওঁ। ইয়াতে এতিয়া আমি কনজিউমাৰ নাম্বাৰ যি আপোনালোকে দেখিবলৈ পাই আছে স্ক্ৰীনত, পাছবুকখনত আপোনালোকে ইয়াত কনজিউমাৰ নাম্বাৰ অলৰেডি দেখিবলৈ পাব, সেই কনজিউমাৰ নম্বৰটো ইয়াত টাইপ কৰি ল'ব। ঠিক আছে, মিষ্টেক নকৰিব নহ'লে হয়তো নোলাব পাৰে। সো এনেকৈ আপোনালোকে কনজিউমাৰ নাম্বাৰ টাইপ কৰাৰ পাছত যি কেপচা ইয়াত দিছে সেই কেপচাটো হুবহু ইয়াত ফিল কৰি ল'ব। ঠিক আছে, সো বলক আমি ইয়াত যি কেপচা আছে সেই কেপচাটো ফিল কৰি লওঁ। তো দেখিবলৈ পাই আছে অলৰেডি আমি গোটেইখিনি ডিটেইলছ ইয়াত ফিল কৰি লৈছোঁ। এতিয়া আমি প্ৰচিডত ক্লিক কৰিম। প্ৰচিডত ক্লিক কৰাৰ লগে লগে আপোনালোকে তলত স্ক্ৰল কৰিব। তলত স্ক্ৰল কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাইছে your LPG ID is, ইয়াত আপোনালোকৰ যি 17 ডিজিটৰ LPG ID নাম্বাৰ আছে সেই আইডিটো ওলাই পৰিছে আৰু আপোনালোকে এইটো নোট ডাউন কৰি ল'ব। আপোনালোকে অৰুণোদয় ফৰ্মখন ফিল আপ কৰোঁতে তাত ফিল আপ কৰিব পাৰে। সো বলক এতিয়া আমি আকৌ এখন LPG ID উলিয়াওঁ, যি নেকি LPG ID হৈছে ইণ্ডিয়ান গেছৰ। ঠিক আছে, সো এনেকৈ আপোনালোকে চাৰ্চ কৰি ল'ব ইণ্ডিয়ান গেছ LPG ID। সো এনেকৈ চাৰ্চ কৰাৰ পিছত আপোনালোকে যি প্ৰথম পেজ লিংক আছে সেই লিংকটো আপোনালোকে ক্লিক কৰিব। সেই লিংকত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকে দেখিবলৈ পাব ঠিক সেইদৰে কিছুমান ডিটেইলছ ইয়াত ফিল কৰিবলগীয়া আহি যায়। ইয়াতো কুইক চাৰ্চ আছে আৰু নৰ্মেল চাৰ্চ আছে। ঠিক আছে, তো আপোনালোকে ইয়াত দুই ধৰণে চাৰ্চ কৰিব পাৰে, কুইক চাৰ্চ আৰু নৰ্মেল চাৰ্চ। তো এনেকৈ আপোনালোকে নৰ্মেল চাৰ্চত ক্লিক কৰি আপোনালোকে যি ষ্টেট আছে তাৰপিছত আপোনালোকে ইয়াত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। মোবাইলত কৰোঁতে অকণমান অসুবিধা হ'ব পাৰে, আপোনালোকে ডেস্কটপ মোড কৰি ল'ব মোবাইলত। ঠিক আছে, যি ব্ৰাউজাৰ ইউজ কৰে তাত ডেস্কটপ মোড কৰি ল'ব। তাৰপিছত আপোনালোকে ইণ্ডিয়ান গেছৰ যি ডিষ্ট্ৰিবিউটৰ আছে বা এজেন্সি আছে সেইখন আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। তাৰপিছত যি কনজিউমাৰ নাম্বাৰ আছে সেই কনজিউমাৰ নাম্বাৰটো আপোনালোকে বুকৰ পৰা ইয়াত টাইপ কৰি ল'ব। ঠিক আছে, তো এনেকৈ আপোনালোকে যি কনজিউমাৰ নাম্বাৰ আছে সেই কনজিউমাৰ নাম্বাৰটো ইয়াত টাইপ কৰাৰ পিছত ইয়াত যি কেপচা আছে সেইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত প্ৰচিডত ক্লিক কৰিব। প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাই আছে ইয়াত যি কনজিউমাৰ নাম্বাৰ আছে কনফাৰ্মেশ্যন your LPG ID is, ইয়াত আপোনালোকে দেখিবলৈ পাই আছে। সো এনেকৈ খুব ইজি প্ৰচেছেৰে আপোনালোকে আপোনালোকৰ যি LPG ID আছে সেই LPG ID খন উলিয়াবলৈ সক্ষম হ'ব। সো আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই ইনফৰ্মেটিভ আছিল, কাৰণ এতিয়া আপোনালোকে নিজে নিজৰ LPG ID নাম্বাৰ উলিয়াবলৈ সক্ষম হৈছে। সো এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি ল'ব। সো আজিৰ বাবে ইমানতে বিদায় মাগিছোঁ। আকৌ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ হাজিৰ হ'ম আপোনালোকৰ ওচৰত। সো বাই বাই এণ্ড টেক কেয়াৰ গাইজ।